আন এজনৰ মনৰ কথা জনা বা তেওঁ কি ভাবিছে সেই বিষয়ে জানিব পৰা এক কঠিন আৰু সংবেদনশীল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত সঠিক যোগাযোগ, কৌশল, মানসিক বুদ্ধিমত্তা আৰু সজাগ লক্ষ্য আদিৰ বহুত প্ৰয়োজন। ইয়াতে উপায়সমূহৰ বিষয়ে আলোচনা কৰা হ'ল। সজাগ আৰু মনোযোগেৰে শুনা। সজাগ আৰু মনোযোগেৰে শুনা হৈছে কোনো ব্যক্তিৰ অনুভৱ আৰু ভাৱ বুজাৰ প্ৰথম পদক্ষেপ। এই কৌশলত আপুনি যিজনৰ লগত কথা পাতিছে তেওঁৰ কথা মনোযোগেৰে শুনিব লাগে। কথা পাতি থাকোঁতে নিজৰ মন্তব্য বা মতামত প্ৰদান কৰাতকৈ তেওঁ কি ক'ব বিচাৰিছে, কেনেকৈ ক'ব বিচাৰিছে সেইবোৰৰ ওপৰত গুৰুত্ব দিব। এনেধৰণে শুনাৰ কাৰ্যৰ দ্বাৰা আপুনি ব্যক্তিজনৰ মনৰ ভাৱ আৰু অনুভূতি সম্বন্ধে এক যথাযথ ধাৰণা পাব পাৰিব। নিৰপেক্ষ প্ৰশ্ন সোধক। নিৰপেক্ষ আৰু স্পষ্ট প্ৰশ্ন সোধাৰ দ্বাৰা আপুনি আন এজনৰ মনৰ কথা বুজিব পাৰিব। উদাহৰণস্বৰূপে, তুমি কেনেকুৱা অনুভৱ কৰি আছা বা এই বিষয়ে তোমাৰ কি মতামত আদি প্ৰশ্ন সোধক। এই ধৰণৰ প্ৰশ্নৰ দ্বাৰা আপুনি ব্যক্তিজনৰ প্ৰকৃত কথা আৰু অভিজ্ঞতা বুজিব পাৰিব। অমৌখিক সংকেত প্ৰবলতা। অমৌখিক সংকেত যেনে শৰীৰৰ ভাষা, মুখৰ অভিব্যক্তি আৰু চকুৰ দৃষ্টি কোনো ব্যক্তিৰ মনৰ কথা বুজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে, যদি কোনো ব্যক্তি আপোনাৰ প্ৰশ্নৰ উত্তৰত চকুত চকু থৈ কথা ক'বলৈ এৰাই চলে বা মুখত উদ্বেগৰ অভিব্যক্তি থাকে, তেন্তে জানিব সেয়া তেওঁ তৎক্ষণাত সঁচা কথা ক'ব পৰা নাই বা তেওঁ কোনো দুৰ্গতিৰ সন্মুখীন হৈছে। সেই কথা বুজিব পাৰিব আপুনি। সহানুভূতি আৰু সহমৰ্মিতা। সহানুভূতি আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰাত আপুনি আন এজনৰ অনুভৱ বুজাত সক্ষম হ'ব। সহানুভূতিৰ দ্বাৰা আপুনি তেওঁলোকৰ স্থানত নিজকে থ'ব পাৰিব আৰু তেওঁলোকৰ অৱস্থা বুজিব পাৰিব। সহমৰ্মিতাৰ দ্বাৰা আপুনি তেওঁলোকৰ প্ৰয়োজনত সহায় কৰিব পাৰিব, যাৰ ফলত তেওঁলোক আপোনাৰ সৈতে অধিক বিশ্বাসযোগ্য হৈ পৰিব। ধৈৰ্য আৰু সময়। আনৰ মনৰ কথা বুজা এইটো এক প্ৰক্ৰিয়া, যাৰ বাবে ধৈৰ্য আৰু সময়ৰ প্ৰয়োজন। সকলোৰে বাবে মনৰ কথা সলনি কৰি দিয়া সহজ নহ'ব পাৰে। সময় দিয়া, ধৈৰ্যৰে কথা বুজা আৰু একে সময়ত সমৰ্থনৰো প্ৰয়োজন। সৎ আৰু বিশ্বাসযোগ্যতা। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে সৎ আৰু বিশ্বাসযোগ্য হোৱা। আপুনি যদি আন এজনৰ মনৰ কথা বুজিবলৈ ইচ্ছুক, তেন্তে তেওঁক বুজাব লাগিব যে আপুনি বিশ্বাসযোগ্য আৰু সৎ। এনেদৰে তেওঁ আপোনাৰ সৈতে খোলাকৈ কথা পাতিব পাৰিব। এই সকলো উপায়ৰ সৈতে আন এজনৰ মনৰ কথা বুজাৰ প্ৰক্ৰিয়াত সফল হ'ব পাৰি, যাৰ বাবে যোগাযোগৰ দক্ষতা, সহানুভূতি আৰু সজাগ মনোযোগৰ অত্যন্ত প্ৰয়োজন।